হয় এবাৰ চাহ শ্ৰমিকৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ এনেকৈ ওলাই আহিছে যে এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দালুৱাবাৰী চাহ বাগিচাত এনেদৰে চাহৰ পাত তোলা পৰিলক্ষিত হৈছে চাহ শ্ৰমিকৰ সৈতে এনেকৈ তেওঁ সমানে যিটো মত বিনিময় কৰিছে চাহ শ্ৰমিকৰ সৈতে যেনেকৈ যিটো এনডিএৰ যিটো প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে চাহ শ্ৰমিকৰ সকলৰ সৈতে তেওঁ মত বিনিময় কৰাৰ লগতে কেইবাটাও যিটো শাসকীয় দল তথা চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে তেওঁ অৱগত কৰিলে আৰু এনেকৈ এটা যিটো চাহৰ পাত তুলি তেওঁ ভোট ভিক্ষা কৰাৰ একদম যিটো চেষ্টা চলাইছে তেওঁ এই মতত মই সহযোগী দেখুৱাইছে মই পোনে এই প্ৰাৰ্থীৰ ওচৰত মই আহিছোঁ এনেকৈ যিটো চাহৰ পাত যিটো তোলা যিটো পৰিলক্ষিত হৈছে দাদা কি ক'ব যিটো চাহ শ্ৰমিকৰ ওচৰত হয় আমাৰ এই দাউলিয়াবাৰী টি গাৰ্ডেন মই আজি আমাৰ চাহ মজদুৰসকলৰ লগত মই আহি তেখেতসকলৰ চৰকাৰী আঁচনি কিবোৰ পাইছে পোৱা নাই তেখেতসকলৰ কিখিনি সমস্যাবোৰ আছে এই গোটেইখিনি মই তেখেতসকলৰ মত বিনিময় কৰিছোঁ আৰু চাহপাতটো কেনেকৈ তোলা হয় সেইটোও মই অলপ তেখেতসকলৰ লগত শিকিলোঁ তেখেতসকলে কৈছে যে তেখেতসকলৰ ৰেচন কাৰ্ড চবৰে আছে আয়ুষ্মান কাৰ্ড তেখেতসকল চবেই পাইছে অৰুণোদয় আঁচনি কিছুমানে পাইছে কিছুমানে পোৱা নাই সেই অৰুণোদয়টো তেওঁলোকে পাব বিচাৰে আৰু আজি অসম চৰকাৰে যিটো ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিকে এতিয়া ৰেচন অৰুণোদয় আঁচনি দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে সেইটো কথাটো মই তেখেতসকলক জনাইছোঁ আহি সঁচাকৈ তেখেতসকলে যিখিনি মজদুৰ তেখেতসকলৰ কষ্ট নিশ্চয় আছে আৰু সেই কষ্টৰ বিনিময়ত তেখেতলোকে যিখিনি পাব লগা আছে সেইখিনি তেখেতলোকে পাই আছে কিন্তু আজি উপৰঞ্চি ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা তেখেতলোকে পাব লাগে সেইখিনি নিশ্চয়কৈ পাব লাগিব তাৰ বাবে নিশ্চয়কৈ মই মোৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে মই সেইখিনি কৰিম বুলি মই পঠাই দিছোঁ চাওক এতিয়া অসম চৰকাৰ বা ভাৰত চৰকাৰে যিখিনি আমাৰ মজদুৰসকলে পাব লগাখিনি আছে সেইখিনিতো অলৰেডি পায়েই আছে তাৰ ভিতৰত কিছুমান তেওঁলোকৰ টি বৰ্ডো আছে বা বাগানসকলৰ এছ'চিয়েশ্যন আছে তেখেতসকলে যিখিনি মজদুৰি দিব লাগে সেইখিনি নিশ্চয়কৈ দি আছে আৰু তাত যদি তেনেকৈ কিবা সমস্যা যদি আছে কৰিব লগা সেইখিনি নিশ্চয় মই কৰিম বুলি মই ভাবি লৈছোঁ হয় নিশ্চয়কৈ কাৰণ তেওঁলোকে আজি মোদী চৰকাৰৰ আমি প্ৰধানমন্ত্ৰী বনাব লাগে তেখেতৰ মোদী চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ড পালে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া অৰুণোদয় পাবলৈ গৈ আছে বিটিআৰ চৰকাৰৰ ফালৰ পৰা চেল্ফ হেল্প গ্ৰুপবিলাকে ৭৫,০০০ টকা পাবলৈ গৈ আছে তাৰ কাৰণে তেখেতসকলে আগ্ৰহী যে এনডিএৰ পক্ষত তেখেতলোকে নিশ্চয়কৈ প্ৰদান কৰিব হয় এইটোতো আজিৰ বিষয় নহয় আজি বহু বছৰৰ পৰা সেই দাবীটো উঠাই আছে তেওঁলোকে সঁচাকৈ পোৱাটো উচিত আৰু সেইটো দিয়াটো আমাৰ চবৰে কাম্য সেইকাৰণে মই মোৰ ফালৰ পৰা তেখেতসকলৰ লগত মই সদায় আছোঁ আৰু তেখেতৰ লগত সদায় থাকিম নিশ্চয় এয়া আছিল প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ইতিমধ্যে চাহ শ্ৰমিকসকলৰ যিটো সুবিধাৰ্থে যিটো বৃদ্ধি যিটো কৰিব লাগে যেতিয়া চাহ মজুৰি শ্ৰমিকসকলৰ মজুৰি ইয়া বৃদ্ধি কৰি দিয়াৰ যিটো পন্থা তেওঁ গ্ৰহণ কৰিব বুলি ইতিমধ্যে এই মতত জনাইছে আপুনি ইয়াতে আহিছে কোন হয় চিনি পায় না কি কৈছে এটা শুনিছে ভালো কৈছে মন্ত্ৰী কি আমি কোকৰাঝাৰ আপোনাৰ ওচৰত আহিছোঁ যে যিটো এওঁ আপোনালোকৰ ওচৰত আহিছে তেওঁ কোন হয় চিনি পায়নে কোকৰাঝাৰৰ মন্ত্ৰী হয় কি নাম এটা আমি নাজানো তেওঁ কি কৈছে কৈছে আমাকে সুবিধা দিব এরকম কৈছে হয় সুবিধা দিব উন্নতই মান দিব হয় নিশ্চয় এ আছিল শ্ৰমিকসকলৰ ইতিমধ্যে তেওঁলোকে কৈছে যে জয়ন্ত বসুমতাৰী ইতিমধ্যে তেওঁলোকৰ সৈতে যিটো মত বিনিময় কৰিছে চাহ মজুৰিৰ যিটো বৃদ্ধি কৰাৰ কথা এতিয়া এই যিটো সময়ে তেওঁলোকে উত্থাপন কৰি আছে সেইসমূহ বৃদ্ধি কৰাৰ কথা কৈছে মই আপোনাৰ ওচৰত আহিছোঁ আপুনি আহিব ওচৰত এই আপোনালোকৰ সমস্যা যে সমাধান কৰাৰ কথা যে কৈছে তেওঁ চিনি পায়নে কোন কোকৰাঝাৰ মন্ত্ৰী
জয়ন্ত বসুমতাৰী জয়ন্ত বসুমতাৰী তেওঁ কি কৈছে আমার কি পাওনা দানা শব্দ আছে এটা দিব বলে কৈছে এনেকা কোনোবা আহিছে নেকি আৰু না আহা নাই আহা নাই আৰু এতিয়ালৈ আহা নাই তেওঁ প্ৰথম আহিছে প্ৰথম আহিছে কেনেকুৱা লাগিছে মনত হা মনত কেনেকুৱা লাগিছে মনত কি আপোনাৰ লগত যে খবৰ ল'ব আহিছে এই যে দুখ সুখ আমার দেখবার দিন এসে আমার হাজিরা সাজিরা কম আছে ওই যদি আমার এই খাবার দিকদার হয় আরো পয়সা করে কম হাজিরা এটা ভালো এটা দেখবার দিনে এটা দিব বলিয়া এইখন দিছে হ্যাঁ খবর দিছে নিশ্চয় হয় এই মতত যেটো কোকৰাঝাৰ দালোৱাবাৰী যেটো চাহ বাগিচাত এই চাহ বাগিচাত চাহ শ্ৰমিকসকলৰ সৈতে ইতিমধ্যে NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ সন্দৰ্ভত তেওঁ বুজ লৈছে তাৰ সমান্তৰালকৈ যেটো শ্ৰমিকসকলৰ যেটো সমস্যাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে এই সময়ত যে দেখা গৈছে যে NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে এনেকৈ ৰাতিপুৱাৰ পৰাই ভিন্ন ঠাইত এনেকৈ প্ৰচাৰ অভিযান চলোৱাৰ লগতে তেওঁ চাহ শ্ৰমিকসকলৰ পৰাও তেওঁ ভোট বিকা কৰা এনেকৈ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে